শ্ৰীমদ ভাগৱত গীতাৰ তৃতীয় স্কন্ধৰ কৰ্মযোগৰ সম্পৰ্কে আলোচনা কৰি থকা হৈছে। শ্ৰীকৃষ্ণই পুনৰ ক'লে, হে অৰ্জুন, তুমি অনাসক্ত হৈ তোমাৰ কৰ্তব্য কৰ্মৰ অনুষ্ঠান কৰা, কাৰণ শ্ৰেষ্ঠ লোকে যি আচৰণ বা অনুষ্ঠান কৰে আন সাধাৰণ লোকেও তাক কৰ্তব্য কৰ্ম বুলি মানি লয়। লোকৰক্ষা, ধৰ্মৰক্ষা আৰু সৃষ্টি ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অন্ধমোহত পৰি স্বধৰ্ম ত্যাগ কৰি হতাশ হোৱা তোমাৰ কৰ্তব্য নহয়। অৰ্জুন, তুমি ক্ষত্ৰিয় আৰু শ্ৰেষ্ঠ ধনুধৰ। শ্ৰেষ্ঠ ধনুধৰ হৈ যদি অস্ত্ৰ ত্যাগ কৰে, অৰ্থাৎ ক্ষত্ৰিয়ৰ স্বধৰ্ম পালন নকৰে, তেন্তে সাধাৰণ সৈন্যসকলেও তেওঁক অনুকৰণ কৰি স্বধৰ্ম ত্যাগ কৰিব। সেই সাধাৰণ সৈন্যসকলে ক্ষত্ৰিয় ধৰ্ম পালন নকৰা দোষৰ বাবে অৰ্জুনেই দায়ী হ'ব। সেইকাৰণে সমাজৰ শ্ৰেষ্ঠ লোকসকলে কোনো কাম কৰাৰ আগতে সাধাৰণ লোকৰ কথা চিন্তা কৰিহে কৰিব লাগে। সাধাৰণ লোকসকলক শিক্ষা দিবলৈ যোৱাৰ আগতে শ্ৰেষ্ঠ লোকসকলে প্ৰথমে শাস্ত্ৰৰ বিধানসমূহ পালন কৰিব লাগে। মিথিলা দেশৰ ৰজা জনকে স্বধৰ্ম পালনত ত্ৰুটি নকৰাৰ বাবেই ৰাজঋষি উপাধি পাইছিল। জনকাদি তত্ত্বজ্ঞানী পুৰুষসকলেও শাস্ত্ৰবিহিত স্বধৰ্ম পালন কৰি সিদ্ধি লাভ কৰাৰ উদাহৰণ বিহিত শাস্ত্ৰসমূহত উল্লেখ আছে। অৰ্জুন, ক্ষত্ৰিয়ৰ স্বধৰ্ম দেশৰ শান্তি ৰক্ষা কৰা। দেশৰ শান্তি ৰক্ষাৰ বাবে আৱশ্যক মতে যুদ্ধ কৰা। গতিকে দেশ ৰক্ষা, শান্তি ৰক্ষা, সত্য ৰক্ষা আৰু প্ৰজাৰ ৰক্ষাৰ কাৰণে যুদ্ধ কৰাটো অৰ্জুনৰ স্বধৰ্ম আছে। স্বধৰ্মে নিধনং শ্ৰেয় পৰধৰ্ম ভয়াৱহ। পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ বাবে ভগৱানৰ ইচ্ছাতেই কুৰুক্ষেত্ৰ যুদ্ধৰ উদ্ভৱ হৈছে। ক্ষত্ৰিয়সকললৈ স্বধৰ্ম পালন কৰাৰ সোণালী সুযোগ মিলিছে। সেইকাৰণেই ভাৰতৰ বিভিন্ন প্ৰান্তৰ ক্ষত্ৰিয় ৰজাসকলে স্বধৰ্ম পালনৰ উদ্দেশ্যে কুৰুক্ষেত্ৰত ভগৱানৰ ইচ্ছাতে সমবেত হৈছে। ক্ষত্ৰিয় হ'ল সেইসকল যিসকলে প্ৰজাক, ধৰ্মক বা সত্যক ক্ষত নোহোৱাকৈ ৰাখিব পাৰে। শ্ৰীকৃষ্ণই অৰ্জুনক পুনৰ ক'লে, এই তিনি লোকত মোৰ অলপো কৰ্ম নাই, কাৰণ এই তিনিও লোকৰে সমস্ত ভূততে মই ব্যাপী আছোঁ। তথাপি মই কৰ্মত প্ৰবৃত্ত হৈ আছোঁ। মই যদি কৰ্ম নকৰোঁ, তেন্তে সকলো জীৱই মোকেই অনুসৰণ কৰি কৰ্ম ত্যাগ কৰিব। ব্ৰহ্মা আদি কৰি অনুজীৱলৈকে সকলোৱে এটা পঞ্চভূতি দেহক আশ্ৰয় কৰি বা গ্ৰহণ কৰি থকাৰ দৰে ভগৱানৰ কোনো এটা নিৰ্দিষ্ট আকাৰ নাই। ভগৱান অব্যক্ত, নিৰাকাৰ আৰু অনাদি, অথচ সৰ্বভূততেই সনাতন, নিত্য বৰ্তমান। সমস্ত ভূততে ব্যাপী আছো মই হৰি, হবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গুৰুজনাই সেই পৰম সত্যৰ বিষয়ে লিখি থৈ গৈছে। পৰমাত্মা হৰি বিজ্ঞান মূৰতি, নিৰাকাৰ নিৰাময়, নিত্য নিৰঞ্জন আনন্দ স্বৰূপ, দেহ ইন্দ্ৰিয় নাহি কয়। যিহেতু পৰমেশ্বৰ নাৰায়ণ সকলো ভূততে নিত্য সত্য আত্মাৰূপে বিৰাজমান, ঐশ্বৰ্যৰ গৰাকী লক্ষ্মী যাৰ অৰ্ধাংগিনী, যাৰ শক্তি বহুমুখী, সেই ভগৱানৰ স্বাভাৱিকতেই কোনো নিৰ্দিষ্ট কৰ্তব্য নেথাকে। তুমি পৰমাত্মা জগতৰ ইক্ষ এক, একো বস্তু নাহিকে তোমাতো ব্যতিৰেক,
তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ। ভগৱান হ'ল দেৱতা, সকলোৰে পৰম দেৱতা। ভগৱান সৃষ্ট সকলো প্ৰাণীয়েই তেওঁলোকে কৰা কৰ্মৰ ফল প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে ভোগ কৰিব লাগে। সেইকাৰণেই জীৱসকলৰ কিছুমান নিৰ্দিষ্ট কৰ্তব্য থাকে। যিহেতু ভগৱান সৰ্বত্ৰ বিৰাজমান, গতিকে এই তিনিও লোকতে তেওঁ পাব লগা বা দিব লগা একোৱেই নাই। সেইবাবে তেওঁৰ কোনো নিৰ্দিষ্ট কৰ্তব্যও নাই। তথাপি জীৱসকলৰ মংগলৰ বাবে ভগৱানে অজন্মা হৈও জন্মগ্ৰহণ কৰে, অকৰ্তা হৈও কৰ্ম কৰে, অব্যক্ত হৈও ব্যক্ত হয় আৰু নিৰ্গুণ হৈও সগুণী কৰ্ম কৰে। সেই কথা মহাপুৰুষ মাধৱদেৱে বৰগীতত সুন্দৰভাৱে বৰ্ণনা কৰিছে। নাহি জন্ম তোমাৰত থাপি জন্ম ধৰা, হেহি জন্মে জীৱৰজ নমদূৰ কৰা। সহজে অকৰ্তা কৰ্ম কৰায় পৰ্যন্ত, হেহি কৰ্মে জীৱৰক মৰক অন্ত। তুমি প্ৰভু নিৰ্গুণগু নেৰহিমা নাই, নিৰ্গুণ হুয় জীৱ সুহি গুণ গাই। যিহেতু ভগৱানে তেওঁৰ সৃষ্ট জীৱৰ মংগলৰ বাবে আৰু পৃথিৱীৰ ধৰ্ম সংস্থাপনৰ কাৰণে পূৰ্বৰ যুগসূত্ৰ ৰক্ষা কৰি দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে মানৱ অৱতাৰ গ্ৰহণ কৰিছে। গতিকে নিজেও এজন মানুহ হিচাপে সমাজৰ প্ৰতি কৰণীয় নিয়ম নীতি পালন কৰিছিল। নিজে সমাজৰ আদৰ্শ পুৰুষ হ'বৰ বাবে শ্ৰীকৃষ্ণই চতুৰাশ্ৰমৰ সকলো কাৰ্য ৰূপায়ণ কৰিছিল। জগতৰে গুৰু হৈও লোকাদৰ্শৰ কাৰণে সন্দীপনী মুনিৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিছিল। আনকি শাস্ত্ৰসমূহে নিৰ্দিষ্ট কৰি দিয়া এজন গৃহস্থৰ কৰ্তব্যসমূহো নিয়মীয়াকৈ পালন কৰিছিল। শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধত মহাৰাজ পৰীক্ষিতে শুকমুনিৰ মুখত শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া শ্ৰৱণ কৰি ব্ৰজ গোপীসকলৰ লগত শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া সহজভাৱে ল'ব নোৱাৰি প্ৰশ্ন কৰিলে, হে ৰাম, হেন শুনি পাছে পুচন্ত হুকক মহাৰাজ পৰীক্ষিত, পৰম ঈশ্বৰ কৃষ্ণে কৰিলন্ত, কেনেহেন গৰিহত ধৰ্মক ৰখিতে ভৈলন্ত উদিত, যিটো জগতৰ বাপ পৰ গোপনাৰী ৰাখিয়া কিহক আপুনি কৰিলা পাপ। মহামুনি শুকদেৱে পৰীক্ষিত ৰজাৰ সংশয় ছেদন কৰিবৰ বাবে ক'লে, হে শুনি মুনি ৰাজাক সম্বন্ধি, আনন্দে দিলহি সিদ্ধান্ত, আচন্তোক কৃষ্ণ আনুদেৱতাৰ শুনি
বেবিতান্ত পূৰ্বত ব্ৰহ্মায়ে নিজ দুহিতাক ৰমিলা উন্মত কামে সন্দেহৰি নিয়া কৰিলন্ত্ৰকিয়া গুৰু ভাজ্যা তাৰা নামে ইন্দ্ৰে অহল্যাক হৰিলা হৰিখে পাখায়াতি কাম প্ৰিয়া বিশ্বামিত ঋষি মেনাও পচেৰা সহিতে কৰিলা ক্ৰিয়া তেজস্বীক কিছু পাতকে নেপায়ে আতকো নদেখ আছে যে নহৰ্বভক্ষা বৰ্ণিত তথাপিতো তাংক কোন জনে বাছে হে ৰাম ৰূপে বিষ খাইলা তাংক দেখিয়াতি বিষ ভক্ষে যেন আনে তাৰ আৰু যেন জীৱন নৰহে অৱশ্যে মৰিব প্ৰাণে ভকত বৎসল ভগৱান শ্ৰীকৃষ্ণই ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবে ৰাস ক্ৰিয়া গোবৰ্ধন ধাৰণ আদি অলৌকিক কাম কৰি গৈছে যাৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে লোক মহাপাতকৰ পৰাও নিস্তাৰ লাভ কৰে সেই ভগৱানক পৰদাৰ গমনৰ দুখে কেনেকৈ স্পৰ্শ কৰিব নাৰদৰ কৃষ্ণ দৰ্শনত শ্ৰীকৃষ্ণৰ গৃহস্থ ধৰ্ম দেখি নাৰদ অভিভূত হৈছিল যদিও তেওঁৰ দৰে পৰম ভক্তৰ ওচৰতো চল কৰা দেখি খেদ কৰাত শ্ৰীকৃষ্ণই কৈছিল অ মাধৱে বোলন্ত শুনিও মুনি যেন ভক্ত তুমি জানো পুনি লোকক শিকিওৱা ই ধৰ্ম ভেদ নকৰা মুনি আতকৃ সুখেদ ভগৱানে কৰ্তব্য ৰহিত বুলি কৰ্ম নকৰিলে আন লোকসকলেও তেওঁকেই অনুকৰণ কৰি কৰ্তব্যৰ পৰা বিৰত থাকিব ফলত সমাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব কিন্তু এইখিনিতে এটা কথা মনত ৰখা উচিত যে আমি ভগৱানৰ পদাংগ অনুসৰণ কৰাহে দৰকাৰ তেওঁ অলৌকিক কাৰ্যৰাজি অনুকৰণ কৰা উচিত নহয় কাৰণ অসাধাৰণ শক্তিক অনুকৰণ কৰিবলৈ গ'লে বিপদৰহে সম্ভাৱনা হয় শ্ৰীকৃষ্ণক অনুকৰণ কৰিবলৈ গৈ বস্ত্ৰহৰণৰ দৰে কৰ্ম যিদৰে অশোভনীয় ঠিক সেইদৰে শিৱক অনুকৰণ কৰিবলৈ গৈ বিষ পান কৰি নীলকণ্ঠ হ'বলৈ যোৱাটো বিপদজনক